নমস্কাৰ, আপুনি চাই আছে বিয়লিৰ খবৰ। মই জয়ন্ত মাধৱ গোস্বামী। মেঘালয়ৰ কয়লা খনিত ভয়ংকৰ অঘটন। কয়লা খনিত বিস্ফোৰণ হৈ অসমৰ 10 শ্ৰমিকৰ মৃত্যু। খনন চলাই থকা অৱস্থাতে খহি পৰিল পাহাৰৰ বৃহৎ অংশ। মেঘালয়ৰ তাজকুৰ চুটাঙ্গা এলেকাত সংঘটিত হয় এই ঘটনা। ঘটনাস্থলীত উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান অব্যাহত। ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে কেইবাটাও মৃতদেহ। পূৰ্বেও তাজকুৰ চুটাঙ্গা কয়লা খনিত সংঘটিত হৈছিল দুৰ্ঘটনা। 40 জন শ্ৰমিকে কাম কৰি আছিল এই কয়লা খনিটোত। মেঘালয়ৰ কয়লা খনিত পুনৰ অঘটন, পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। কয়লা খনিত বিস্ফোৰণ সংঘটিত হৈ অসমৰ 10 জনকৈ শ্ৰমিকে প্ৰাণ হেৰুৱাইছে। খনন চলাই থকা অৱস্থাতে খহি পৰিল পাহাৰৰ বৃহৎ অংশ। মেঘালয়ৰ তাজকুৰ চুটাঙ্গা এলেকাত সংঘটিত হয় এই ঘটনা। ঘটনাস্থলীত উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। ইতিমধ্যে কেইবাটাও মৃতদেহ উদ্ধাৰ কৰা হৈছে। আন কেইবাজনৰো এতিয়াও কোনো সন্ধান লাভ কৰিব পৰা হোৱা নাই। বিস্ফোৰণ সংঘটিত হোৱাৰ পিছত পাহাৰৰ এটা বৃহৎ অংশ খহি পৰাত এয়া হোৱা দোৱা এটা ভয়ানক পৰিস্থিতিৰ সূত্ৰপাত ঘটে। উল্লেখযোগ্য যে পূৰ্বেও তাজকুৰ চুটাঙ্গা কয়লা খনিত সংঘটিত হৈছিল দুৰ্ঘটনা। আজি যি সময়ত এই দুৰ্ঘটনা সংঘটিত হ'ল, এই অঘটন সংঘটিত হ'ল, সেই সময়ছোৱাত প্ৰায় 40 জনকৈ শ্ৰমিকে কাম কৰি আছিল এই কয়লা খনিটোত। দেখো রে বাবা, ইয়াইন কুয়ারিতে আগুন লাগছে, সারা মানুষ ভিতরে ব্লাস্টিং মারিয়া। ও দেখো সব মানুষ খামো ভিতরে। হ্যাঁ, ও দেখো, ও এনু সবাই মানছি, মানছি বাঁচানো সকে চাই না। মানুষের বউ জামাই ও দেখো আগুন লাগছে, কুয়ারি ঠাই যাবো মাইছি না। সারাই শুন না দেখো রে বাবা, ইয়াইন কুয়ারিতে আগুন লাগছে, সারা মানুষ ভিতরে ব্লাস্টিং মারিয়া। মেঘালয়ত এয়াই প্ৰথম ঘটনা নহয়। ইয়াৰ পূৰ্বে অনেক ঘটনা সংঘটিত হৈছে কয়লা খননক কেন্দ্ৰ কৰি। অবৈধভাৱে কয়লা খননৰ বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে মেঘালয়ত। ৰেড হোল মাইনিং, য'ত নিষেধাজ্ঞা জাৰি কৰা হৈছে, কিন্তু তাৰ পিছতো ৰেড হোল মাইনিং অব্যাহত আছে বিভিন্ন কয়লা খনিত। আৰু আজি প্ৰায় 40 জনকৈ শ্ৰমিকে কয়লা খনন কৰি থকাৰ সময়ছোৱাত বিস্ফোৰণ সংঘটিত হয় আৰু তাৰ পিছত পাহাৰৰ এটা বৃহৎ অংশ খহি পৰে, য'ত অসমৰ পৰা যোৱা 10 জনকৈ শ্ৰমিকে প্ৰাণ হেৰুৱাইছে। কেইবাজনো আঘাতপ্ৰাপ্ত হৈছে। উদ্ধাৰ অভিযান বৰ্তমান জোৰদাৰ গতিত চলাই থকা হৈছে। কেইবাটাও মৃতদেহ উদ্ধাৰ কৰা হৈছে। সমগ্ৰ কয়লা খনিটোত এক হোৱা দোৱা আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হয়। কুয়ারিতে আগুন লাগছে, সারা মানুষ ভিতরে ব্লাস্টিং মারিয়া। ও দেখো সব মানুষ খামো ভিতরে। হ্যাঁ, ও দেখো, ও এনু সবাই মানছি, মানছি বাঁচানো সকে চাই না। মানুষের বউ জামাই ও দেখো আগুন লাগছে, কুয়ারি ঠাই যাবো মাইছি না। সারাই শুন না মহানগৰীৰ কিশোৰী নিৰ্যাতনকাৰী গ্ৰেপ্তাৰ। দিছপুৰ আৰক্ষীৰ জালত পৰিছে পাঞ্জাবাৰীৰ কিশোৰী নিৰ্যাতনকাৰী। অভিযুক্ত মহিলা আমৰিন আখতাৰ লস্কৰক গ্ৰেপ্তাৰ কৰা হৈছে। কাছাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আমৰিন আখতাৰ লস্কৰক। মহিলাগৰাকীৰ পুত্ৰকো আটক দিছপুৰ আৰক্ষীৰ। এতিয়াও পলাতক আমৰিনৰ স্বামী বাহাৰুল হক লস্কৰ। বাহাৰুল হক লস্কৰ ব্ৰহ্মপুত্ৰ বৰ্ডৰ অভিযন্তা। কাছাৰৰ পৰা গুৱাহাটীলৈ আনি থকা হৈছে দুয়োকে। বক্স পালেঙৰ ভিতৰত উদ্ধাৰ কৰা হৈছিল বন কৰা কিশোৰী। আধা ঘণ্টা ধৰি কিশোৰীগৰাকীক আবদ্ধ কৰি থৈছিল আমৰিন লস্কৰে। এগৰাকী কিশোৰীৰ ওপৰত অমানৱীয় নিৰ্যাতন চলোৱাৰ এই অকথিত কাহিনী সন্মুখলৈ আহিছে। এইবাৰ অভিযন্তা দম্পতীৰ এই নিকৃষ্ট কাণ্ড, এই নিষ্ঠুৰ কাণ্ড এক ভয়াবহ অপৰাধ সংঘটিত কৰিছিল। বছৰ বছৰ ধৰি এইগৰাকী কিশোৰীৰ ওপৰত নিৰ্যাতন চলাই আহিছিল। বন কৰা কিশোৰী হিচাপে ৰাখি খাবলৈ কেৱল ব্ৰেড দিয়া হৈছিল।
এই 10-11 বছৰীয়া কণমানিগৰাকীক আৰু এনেদৰে চূড়ান্ত নিৰ্যাতন চলোৱাৰ তথ্য লাভ কৰিছিল আৰু সেই মৰ্মে শ্ৰম বিভাগে অভিযান চলাবলৈ অহাৰ সময়ছোৱাত বক্স পালেঙৰ ভিতৰত লুকুৱাই ৰাখিছিল কিশোৰীগৰাকীক আৰু অৱশেষত অভিযান চলাই এয়া বক্স পালেঙৰ পৰা উদ্ধাৰ কৰা হৈছিল কিশোৰীগৰাকীক যথেষ্ট অসুস্থ হৈ পৰিছিল কিশোৰীগৰাকী আৰু এই সমগ্ৰ ঘটনাৰ পিছৰে পৰাই পলাতক আছিল মূল অভিযুক্ত ইতিমধ্যে কাছাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে গুৱাহাটীলৈ লৈ অনা হৈছে মাতৃপুত্ৰক আনহাতে এতিয়াও পলাতক অৱস্থাত বাহাৰুল হক লস্কৰ ব্ৰহ্মপুত্ৰ বৰ্ডৰ অভিযন্তা বাহাৰুল হক লস্কৰ এতিয়াও পলাতক साल पहले उन लोगों ने लेके आया था बोला था उनको पढ़ाएगा तो उनका घर में अपनी बेटी की तरह रखेगा तो हम लोग बार बार फ़ोन करते हैं बहन से बात करने के लिए लेकिन बात नहीं कराते फ़ोन ऑफ कर देते हैं नंबर ब्लॉक कर देते हैं और गांव में लेके जाने की बोलता है तो बोलता है उन लोगों का लड़का का एग्ज़ाम चल रहा है हर टाइम बोलता है एग्ज़ाम चल रहा है गांव में लेके नहीं जाता है वीडियो कॉल पे भी बात नहीं कराता है ऐसे ही कितना साल में है 7 साल में 7 साल में हाँ উত্তৰ গুৱাহাটীত চিএম ভিজিলেন্সৰ অভিযান বিকাশ কাকতি নামৰ এজন কৰ্মচাৰী ঘৰত এই অভিযান আই বহিৰ্ভূত সম্পত্তিৰ গোচৰত অভিযান চলোৱা হয় কামৰূপ মেট্ৰ আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী বিকাশ কাকতি আয়ুক্ত কাৰ্যালয়ৰ মুখ্য কেৰাণী বিকাশ কাকতিৰ ঘৰত অভিযান দিহিং সত্ৰৰ বিকাশ কাকতিৰ ঘৰত অব্যাহত আছে অভিযান পূৰ্বে বিকাশ কাকতি উত্তৰ গুৱাহাটী চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত আছিল ডেপুটেশ্যনত কামৰূপ মহানগৰ কাৰ্যালয়লৈ বদলি হৈছিল বিকাশ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষ গ্ৰেপ্তাৰ 4726 নম্বৰত গোচৰ ৰুজু কৰা হৈছিল আৰু সেই গোচৰত কাৰাধ্যক্ষ দেৱকমল বৰাক গ্ৰেপ্তাৰ কৰে বশিষ্ঠ আৰক্ষীয়ে জেলৰ ভিতৰত ড্ৰাগছ গাঞ্জা সৰবৰাহকে ধৰি বিভিন্ন অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বৰাক ধনৰ বিনিময়ত একাংশ কয়দীক ৰাজ আতিথ্য দিয়াৰ অভিযোগ দেৱকমল বৰাক সোধাপোছা অব্যাহত ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে আদালতত হাজিৰ কৰাই 5 দিনৰ জিম্মাত বিচাৰিব আৰক্ষীয়ে বুধবাৰৰ দিনটোত গ্ৰেপ্তাৰ হৈছিল দুজন আৰক্ষী জোৱান কংকন বৰা আৰু দেৱজিৎ দাস কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত ড্ৰাগছ আৰু গাঞ্জা সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল দুয়োকে क्यों নহয় ডাইৰেক্ট বাইক নিয়ে ডাঙৰে এটা ভয়ংকৰ অভিযোগ ক'ব লাগিব কি আসলে কি কাৰণে আপুনি এনে ধৰণৰ এই পৰ্যটনৰ অভিযোগনে আপোনাক কোনোবা আপুনি সাপ্লাই কৰে নেকি ডাঙৰে কি কাৰণে এনে ধৰণৰ এটা পৰিৱেশ হ'বলগীয়া হ'ল দাদা কি ক'ব দাদা মোৰ দাদা আপুনি খুচু আহিছে নেকি দাদা বুজিছেন মোক দাদা জৰিয়াত গঢ়ি উঠা অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে অভিযান নগাঁও জিলা ঔষধ পৰিদৰ্শকে অতৰ্কিত অভিযান চলাই এই অভিযানত সিল কৰা হয় কছাৰীগাঁও বজাৰৰ দুখন ফাৰ্মাচী অনুজ্ঞাপত্ৰ নোহোৱাকৈ চেম্পল মেডিচিন বিক্ৰীৰ অভিযোগ ইমান আলী আৰু আব্দুল ছালাম নামৰ দুজনে চলাইছিল ফাৰ্মাচী কেইখন এই অবৈধ ফাৰ্মাচীসমূহ ভুৱা চিকিৎসক থকাৰো অভিযোগ পৰৱৰ্তী সময়ত পুনৰ জৰিয়াত চলিব এই অভিযান ইন্সপেক্টর আমার চিন্ময় পাটিরি স্যার আহিছে বুলি খবৰ পাই আমি আহি চালো দুটা ফাৰ্মাচী নথিপত্ৰ নথকাত আমাৰ জুৰিয়া থানাৰ আৰক্ষী আৰু আমাৰ ইন্সপেক্টৰৰ সহযোগত বন্ধ কৰি থৈ যায় আমাৰ ইন্সপেক্টৰ ড্ৰাগ চিন্ময় পাটিৰি স্যাৰে যেহেতু মই নগাঁও জিলা আৰপুৰ অসম পঞ্জীয়নভুক্ত ফাৰ্মাচীৰ সন্তান নগাঁও জিলাৰ সভাপতি মই আশিকুৰ ৰহমান আৰু এইটো এনেকুৱা নহয় যে জুৰিয়াত চলিছে গোটেই নগাঁও জিলাতে চলিব লাহে লাহেকে হ'ব হ্যাঁ পলমকে হলেও অলপ লাহে লাহেকে কাম আমাৰ আগুৱাই থাকিব ক'ত ক'ত ইতিমধ্যে অভিযান চলিছে বুলি আপোনালোকে জানে আজিতো অভিযান চলিছে আপুনি দেখি ইয়াৰ পূৰ্বে ক'ত ক'ত অভিযান চলিছে ইয়াৰ পূৰ্বে সামগ্ৰী চলিছে আৰু নগাঁৱৰ বিভিন্ন অঞ্চলত চলিছে ফাৰ্মাচীৰ মালিক অৰ্থাৎ স্বত্বাধিকাৰীক মই এটাই অনুৰোধ জনাওঁ আপোনালোকে অতি সোনকালে ফাৰ্মাচিষ্ট লৈ লওক ফাৰ্মাচিষ্টৰ লাইচেন্সটো বনাই লওক তেতিয়াহে আপোনালোকে দোকান চলাব পাৰিব নহ'লে চলাব নোৱাৰে
গোৱালপাৰাত ইথানল কঢ়িওৱা খালী টেংকাৰ বিস্ফোৰণ গোৱালপাৰাৰ মৰনৈ কেদাৰ ধোৱাত এই ঘটনা সংঘটিত হৈছে গোৱালপাৰাৰ মৰনৈৰ কোডাল ধোৱাত এই ঘটনা সংঘটিত হৈছে ৱেল্ডিঙৰ কাম কৰি থকাৰ সময়ত বিস্ফোৰণ ঘটে টেংকাৰখনত টেংকাৰ বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত হয় ঘৰ মছজিদ সহ কেইবাখনো দোকান টেংকাৰখন খালী হোৱাৰ বাবে প্ৰাণ ৰক্ষা পৰে অঞ্চলটোৰ ৰাইজৰ এটা গেছ কোম্পানীৰ কাষতে বিস্ফোৰণ ঘটে টেংকাৰখন এই ঘটনাৰ পাছৰে পৰাই পলাতক টেংকাৰখনৰ চালকসহ ৱেল্ডিঙৰ দোকানী ইথানল কোম্পানীয়ে বৃহৎ পৰিমাণৰ ক্ষতি কৰি আছে মানুহকে ধৰি এই পাৰ্শ্বৱৰ্তী অঞ্চলত যিমানখিনি ক্ষতি কৰিছে তাৰ আজি আপোনালোকে জ্বলন্ত উদাহৰণ দেখা পাইছে যে যিখন ইথানলৰ টেংকাৰ আছিল এই টেংকাৰখনে আজি ব্লাষ্ট হোৱাৰ ফলত আপোনালোকে ওচৰে পাজৰে চাওক দোকানৰ পৰা আৰম্ভ কৰি মছজিদ ঘৰ মানুহৰ বৈদ্যুতিক সা সামগ্ৰী কেনেকৈ এফালৰ পৰা শেষ হৈ গৈছে ধ্বংস হৈ গৈছে গতিকে এই কি কয় আপোনাৰ ব্লাষ্টটো হোৱাৰ কাৰণটো হৈছে এওঁলোকে ৱেল্ডিং দোকানত আহি এওঁলোকে ৱেল্ডিং কৰিছিল ৱেল্ডিং কৰা মুহূৰ্তত 12:45 সময়ত এই ঘটনাটো সংঘটিত হৈছে আৰু যাৰ ফলত এই বৃহৎ মানে অঞ্চলৰ ভালেখিনি মানুহৰ ক্ষয়ক্ষতি হৈছে কোনোমতে মানুহৰ প্ৰাণ ৰক্ষা পৰিছে নহয় আমি জনামতে খালী গাড়ী কিন্তু এনেই খালী গাড়ীটো ব্লাষ্ট নহয় কিবা নহয় কিবা এটা আছিলে অকণমান হ'লেও আছিলে গতিকে কিবা আছিলে যাৰ কাৰণে আজি এনেকুৱা এটা দুৰ্ঘটনা সংঘটিত হৈছে চিপাঝাৰৰ হাজৰিকা পাৰাত উদ্ধাৰ কৰা হৈছে 4 টুকুৰা হাতীৰ দাঁত গুৱাহাটীৰ কাষ্টম বিভাগে জব্দ কৰে 9.6 কিলোগ্ৰাম ওজনৰ দাঁত এজন লোকৰ বাসগৃহৰ পৰা জব্দ কৰা হৈছে হাতীৰ দাঁত বিক্ৰীৰ বাবে সাজু কৰি ৰাখিছিল হাতীৰ দাঁতৰ টুকুৰা এজনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে চলাইছে তদন্ত ये सीजिंग ऑपरेशन हमने एक इंटेल के बेसिस पे किया जबकि हमें पता चला कि ये जो अक्यूज़ है वो ये सब एलिफेंट टस्क वाइल्ड लाइफ ट्रेड में बेच के पैसे कमाने के फिराक में था तो हमारे ऑफिसर्स के इंफॉर्मेशन की वजह से हमने ये तुरंत जाके 4 फरवरी 2026 को उसके घर में जाके हमने सीज़ किया है एक आदमी को हमने अरेस्ट किया है और ये वाइल्ड लाइफ एक्ट के अनुसार हम फॉरेस्ट ऑफिशियल को हम हैंड ओवर कर देंगे और आगे की कार्रवाई उसी वाइल्ड लाइफ एक्ट के अनुसार हो जाएगा ये अभी तो प्राइमरी इन्फॉर्मेशन बस उतना ही है कि वो आदमी इसको बेच के पैसे कमाने के फिराक में था और बाकी का इन्फॉर्मेशन तो अभी अंडर इन्वेस्टिगेशन चल रहा है আজিও পাকিস্তানত সক্ৰিয় হৈ আছে গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ বেংক একাউণ্ট পাকিস্তানত কেইবাটাও বেংক একাউণ্ট আছে গৌৰৱ গগৈৰ পৰিয়ালৰ 8 ফেব্ৰুৱাৰীৰ সংবাদমেলৰ পূৰ্বে মহাবিস্ফোৰণ ঘটালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানত গৌৰৱ গগৈৰ পৰিয়ালৰ বেংক একাউণ্ট আজিও চলি আছে বুলি গুৰুতৰ অভিযোগ মুখ্যমন্ত্ৰীৰ গৌৰৱ গগৈ খুদিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে মই আজি খালি হিন দিছোঁ আপোনালোকক তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট চলি আছে মই 8 তাৰিখে কমেই খালি আপোনালোকক এটা হিন দিছোঁ ট্ৰেনজেকশ্যন চলি আছে যি মানুহৰ এক বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক 8 ফেব্ৰুৱাৰীত গৌৰৱ গগৈৰ বিৰুদ্ধে ডাঙৰ অভিযোগ প্ৰমাণ সহকাৰে দিম মই জানো মোৰ বিৰুদ্ধে এটাও অভিযোগ কোনেও প্ৰমাণ কৰিব নোৱাৰে আৰু সেয়ে তেওঁলোকে নিশ্চয়কৈ মোক বদনাম কৰাৰ চেষ্টা কৰিব 1996 চনৰ পৰাই এই অভিযোগবোৰ শুনি আছো কিন্তু কোনেও প্ৰমাণ কৰিব পৰা নাই 9 ফেব্ৰুৱাৰীত কংগ্ৰেছৰ 28 কেইজনৰ বিৰুদ্ধে গোচৰ তৰিম তেওঁলোকে আদালতত প্ৰমাণ কৰক হিমন্ত বিশ্ব শৰ্মাই কি অপৰাধ কৰিছে এই মন্তব্য মুখ্যমন্ত্ৰীৰ প্ৰথম কথাটো হ'ল যে 8 তাৰিখে এই ব্যক্তিজনৰ বিৰুদ্ধে আমি এটা ডাঙৰ অভিযোগ প্ৰমাণ সহকাৰে আনিব গৈ আছোঁ ইয়াৰ আগতে তেওঁলোকে ডেফিনেটলি চেষ্টা কৰিব যে মোক অলপ বদনাম কৰা মোক অলপ অপমান কৰা কিন্তু মই নিজে জানো যে মোৰ বিৰুদ্ধে এটা কথাও কোনেও প্ৰমাণ কৰিব নোৱাৰে কাৰণ মই যেহেতু একো নকৰোঁৱে আৰু আজিলৈকে মই ৰাজনীতিত অহাৰ পৰা 1996 চনৰ পৰা এই কথাবোৰ মই শুনিয়ে আছোঁ কিন্তু আজিলৈকেতো কোনেও একো সৰু প্ৰমাণ এটাও কৰিব পৰা নাই
9 তাৰিখে এই গোটেই কেইজনৰ বিৰুদ্ধে মই আদালততো গোচৰ দিম আৰু তেওঁলোকে আদালতত প্ৰমাণ কৰক যে হিমন্ত বিশ্ব শৰ্মাই ক'ত ভুল কাম কৰিছে। কংগ্ৰেছ হ'ল অসমখনক বিক্ৰী কৰিবলৈ উঠি পৰি লগা এটা দল। তেওঁলোকে নতুন বৰ অসম বনাম বুলি দেৱাল লিখন কৰিছে। নতুন বৰ অসম মানে মিয়াক লৈ বৰ অসম বনাব। কংগ্ৰেছৰ পৰিৱৰ্তনৰ শ্লোগানক সমালোচনা কৰি এই মন্তব্য মুখ্যমন্ত্ৰীৰ। এই গোটেই কেইজন কংগ্ৰেছী এওঁলোক হ'ল এটা ক'ব গ'লে অসমখনক বিক্ৰী কৰিবলৈ উঠি পৰি লগা এটা পাৰ্টি। তেওঁলোকৰ আৰু একো নাই। সিদিনাখনো মই কৈছিলোঁ গোটেই গুৱাহাটীত তেওঁলোকে ৱালিং কৰিছে নতুন বৰ অসম মানে কি, মানে মিয়াক লৈ পেলাই বৰ অসম হ'ব। এই কথাবোৰ আমাৰ মানুহে তেওঁলোকক দেখি আছে। তেওঁলোকে ভাবিছে যে মানুহে তেওঁলোকক দেখি থকা নাই, মানুহে তেওঁলোককো দেখি আছে। আজি কংগ্ৰেছ দলে উত্তৰ দিব লাগিব গড় হত্যা মাৰি গড়ৰ খৰ্গবিলাক কাক বিক্ৰী কৰিছিলে। সেইবিলাক বন্ধ কৰাটো আজি মোৰ অপৰাধ হৈ গ'ল। গড় হত্যা বন্ধ কৰাটো মোৰ অপৰাধ হ'ল। 1,60,000 ল'ৰাক টকা নোখোৱাকৈ চাকৰি দিয়াটো অপৰাধ হ'ল। এইবিলাক হ'ল মোৰ অপৰাধ। আৰু তেওঁলোকে মিয়াক স্বজন তোষণ তেওঁলোকৰ যিমান এক প্ৰকাৰ ক'ব গ'লে 8 তাৰিখে মই ভাল কৰি ক'ম, তেওঁলোকৰ যিমান অপকৰ্ম অসমৰ মানুহে তেওঁলোকক এইবাৰ ভাবিব নোৱাৰা ধৰণে শাস্তি দিব। ইফালে মুকলিৰ পিছত কংগ্ৰেছৰ ৱেবছাইট বিকল হোৱাক লৈ মুখ্যমন্ত্ৰীৰ তীব্ৰ কটাক্ষ। কংগ্ৰেছৰ ৱেবছাইটত বেটাৰ লাক নেক্সট টাইম পাইজান ওলোৱাক লৈ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজিকালি মানুহে এপ চাই ৱেবছাইটৰ দিন উকলিল। কংগ্ৰেছৰ ন্যূনতম সমসাময়িক জ্ঞান নাই বুলিও কটাক্ষ মুখ্যমন্ত্ৰী। প্ৰথম কংগ্ৰেছে বুজি পাব লাগে যে আজিকালি ৱেবছাইট কোনেও নাচায়। আজিকালি মানুহে এপ চায়। ৱেবছাইটৰ দিন কেতিয়াবাই পাৰ হৈ গ'ল। তেওঁলোকে অসমীয়া মানুহক এতিয়াও পিছ পৰি থকা বুলি ভাবে। এতিয়া ছফ্টৱেৰ নাই, এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহি গ'ল। আজিৰ দিনত কোনোবাই ৱেবছাইট খোলে নেকি? আজিৰ দিনত মানুহে এপ লঞ্চ কৰে যদি সঁচাকৈ কিবা এটা কৰিব খুজিছে। তেওঁলোকৰ কোনো ন্যূনতম সমসাময়িক জ্ঞানো নাই। আৰু মই লাহেকৈ ক'ম যে যিকেইজন ব্যক্তিয়ে গৌৰৱ গগৈৰ লগত লগ লাগি এইবোৰ কাম কৰি আছে সেই ব্যক্তিকেইজনো কিমান ডেঞ্জাৰাছ 8 তাৰিখে প্ৰথম এইটো কৈ ল'ম। তাৰপিছত এওঁলোকৰ আগে পিছে লাগি থকা মানুহখিনিৰ কথাও মই ক'ম যে এওঁলোক কিমান ডেঞ্জাৰাছ। এজন গৌৰৱ গগৈৰ লগত ব্যক্তি লাগি আছে যোনে এইবিলাক বনাই আছে। তেওঁ এখন কিতাপ লিখিছিলে। কিতাপখনত তেওঁ এইটো কথা লিখিছিলে যে অসমত অসমীয়াবিলাকহে বাহিৰৰ পৰা আহিছে, মিয়াবিলাক অৰিজিনেল বাসিন্দা। আৰু কিতাপ লিখিছিলে মানুহজন ক'ব পাৰি, মই আজি নাম নকওঁ কাৰণ 8 তাৰিখে এটা এটাকৈ ক'ম। গৌৰৱ গগৈৰ লগত থকা মানুহজনে কি লিখিছিলে যে অসমত অসমীয়াবিলাকহে বোলে ভগনীয়া, আমিহে বাহিৰৰ পৰা আহিছোঁ, আৰু মিয়াবিলাকহে বোলে অৰিজিনেল। ৰাজীৱ ভৱনত কেৱল অসমীয়া বিৰোধী কাম কাজেই চলি থাকে। অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ ঘাটি হৈ পৰিছে ৰাজীৱ ভৱন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰক অভিযোগ। এনেই কোনো কথাই নকয় বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এটা ডাঙৰ অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ ঘাটি এটা ৰাজীৱ ভৱন পৰিণত হৈছে। তাত অকল এণ্টি আছামিজ কামবিলাকে চলি আছে, অসম বিৰোধী, পুৰা অসম বিৰোধী। আৰু মই এনে একো কথা নকওঁ। 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী। প্ৰথমে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং উদ্বোধন কৰিব। পলাকবাৰীত IIMৰ অস্থায়ী কেম্পাছৰ শুভাৰম্ভণি কৰিব। গুৱাহাটীৰ বাবে 100খন ইলেক্ট্ৰিক বাছৰ শুভাৰম্ভণি কৰিব। গুৱাহাটীত নেশ্যনেল ডাটা চেণ্টাৰৰ শুভ উদ্বোধন কৰিব। খানাপাৰাৰ খেলপথাৰত বিজেপিৰ বুথ সন্মিলনত ভাগ ল'ব মোদীয়ে। গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যাব প্ৰধানমন্ত্ৰী মোদী। মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথতে অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মৰাণৰ ৰাজপথত বায়ু সেনাই প্ৰদৰ্শন কৰিব এয়াৰ শ্ব'। মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব ৰাফেল, সুখয় আদিয়ে। মাৰ্চত পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। আজাৰাত আজি এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেইবাটা উদ্দেশ্যলৈ আহিব। তেখেত প্ৰথম উত্তৰ গুৱাহাটীৰ মাজত কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন কৰিব। দ্বিতীয়তে পলাশবাৰীত যি ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট হ'ব তাৰে যিটো ক্লাছ আৰম্ভ আমি বঙৰাৰ পৰা কৰিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট IIMৰ শুভ আৰম্ভণি কৰিব আৰু তেখেতে গুৱাহাটী মহানগৰীৰ বাবে 100খন ইলেক্ট্ৰিক বাছ শুভ উদ্বোধন কৰিব আৰু গুৱাহাটীত NICয়ে স্থাপন কৰা নেশ্যনেল ডেটা চেণ্টাৰ উদ্বোধন কৰিব। তাৰপিছত তেওঁ খানাপাৰা ফিল্ডত ভাৰতীয় জনতা পাৰ্টিৰ বুথ সন্মিলন এখনত অংশগ্ৰহণ কৰিব। তৃতীয়তে তাৰ পৰা তেখেত ডিব্ৰুগড়লৈ যাব আৰু ডিব্ৰুগড়ৰ মৰাণৰ যিটো আমি নেশ্যনেল হাইৱে সেই হাইৱেৰ ওপৰতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিমানেৰে অৱতৰণ কৰিব। ডিব্ৰুগড় এয়াৰপৰ্টত নহয়, হাইৱেত ৰাস্তাৰ ওপৰত তেখেতে অৱতৰণ কৰি তেখেত অলপ সময় তাতে থাকিব। ইন দি মিন টাইম ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ৰাফেল, সুখই বিভিন্ন বিমান যি আমি গুৱাহাটীত এৰ'ছত দেখা পাইছিলোঁ, গুৱাহাটীৰ এৰ'ছত ওপৰত উৰিছিলে, ইয়াত সেই গোটেই ফ্লাইটবিলাক ৰাস্তাত নামিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধা ঘণ্টা 40 মিনিট সময় তাক চাই পেলাই তেখেত পুনৰ উভতিব। মাৰ্চত তেখেতে আকৌ এবাৰ অসমলৈ আহিব। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তিৰ পিছত প্ৰথমবাৰলৈ চৰাইদেউ মৈদাম পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মৈদাম ক্ষেত্ৰত টাই আহোম পৰম্পৰা অনুসৰি তৰ্পণ কৰাৰ পাছত ইউনেস্কোৰ স্বীকৃতিৰ ফলক উন্মোচন কৰে মুখ্যমন্ত্ৰীয়ে। চৰাইদেউ মৈদাম ক্ষেত্ৰক আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণাৰ স্থলত পৰিণত কৰা, সৌন্দৰ্য বৰ্ধনৰ লগতে ৰাইজৰ সহযোগিতা আৰু বাফাৰ জোনত থকা ঐতিহাসিক সমদলসমূহৰ উন্নয়নত গুৰুত্ব দিয়া হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মহানগৰাকী কুলৰ ইষ্টগুৰু দেও আৰু জীৱৰ চালিকা শক্তি মহানগৰাকী জানছে সংহাৰ বোলে জ্ঞানৰ অধিষ্ঠাতা নিমিত্ত ভাগিনী মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনালোকৰ নাম যে গ'লে যায় ছাৰ ইয়াকে কৈছোঁ দেই। আৰু আছে আমাৰ মংগলাচৰণ আছে, আমাৰ প্ৰসাদ অকণমান আমি যোগাৰ কৰি থৈছোঁ। মহানগৰীৰ বতাহঘুলিত কিশোৰীৰ শ্লীলতা হানিৰ চেষ্টা। অকলশৰীয়া কিশোৰীক শ্লীলতা হানিৰ চেষ্টা এটা লম্পটৰ অভিযুক্ত যুৱকজনৰ নাম ইব্ৰাহিম আলী। ঘৰত কোনো নথকাৰ সুযোগত শ্লীলতা হানিৰ চেষ্টা। এই ঘটনা সন্দৰ্ভত সাতগাঁও থানাত গোচৰ তৰে পৰিয়ালে। গোচৰ তৰাৰ পাছতো আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ। আৰক্ষীয়ে ভুক্তভোগী পৰিয়ালকহে অভিযুক্তক আটক কৰাৰ পৰামৰ্শ দিয়াৰ অভিযোগ। এই ঘটনাৰ পাছৰে পৰাই পলাতক হৈ আছে অভিযুক্ত ইব্ৰাহিম আলী। আৰু এইখিনি মুহূৰ্তত যোৰহাটৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ। ডেফিনেটলি কৰিব লাগিব, মৃত্যু কাৰো কাম্য নহয়। क्यों नया चेहरा चाहिए आपको? हम लोग तो है ही, आप लोग भी है।
आप लोग भी तो अपना चैनल में जल्दी नया चेहरा नहीं लाते हैं ना। সাংবাদিককতো মই কৈছোঁ পীযুষ হাজৰিকাক অলপ লাহে লাহে আমি কিবা কিবি ভাবি আছোঁ আমাৰ মেনিফেষ্টত পাব আপোনালোকে চাওক জালুকবাৰীত মই খুব নতুন সমষ্টি হ'ল আৰু মিনিমাম 1 লাখ ভোটত জিকিমো গতিকে আৰু ইয়াতে আহিলে কষ্ট কৰিব লাগিব কাৰণ নতুন জেগা নতুন চিনাকি আছে কিন্তু মই 1 লাখ ভোটত আৰামত জিকা সমষ্টিটো এৰি মইনো কিয় কষ্ট এটা হওঁ কাৰণ মইতো ঘূৰি ফুৰিব লাগিব কাৰণ মই যদি ঘূৰি ফুৰিব কেম্পেইন কৰিব লাগিব গোটেই অসমতে ঘূৰিব লাগিব ইয়াত খেলিলেতো গাঁওবিলাক চিনাকি হ'ব লাগিব মানুহবিলাক চিনাকি হ'ব লাগিব এটা জালুকবাৰীত মোৰ 25 বছৰৰ চিনাকি মই এদিনো যাবও নালাগে মই জালুকবাৰীত নমিনেশ্যন দিম লাষ্টৰ দিনা যাম আৰু মোৰ মাজত যাবও নালাগে আৰু জিকিমো পুৰাপুৰি 1 লাখ এজিপিৰ লগত আলোচনাটো হৈ যায় অসম কৃষি বিশ্ববিদ্যালয়ৰ স্থায়ী নিযুক্তি নোহোৱাৰ বাবে 8 মাহৰ আগতে তেওঁলোকৰ পেনেলৰ গভৰ্ণৰে চব কৰি আছে খুব লাষ্ট পৰ্যায়ত আছে ইয়াৰ সৈতে সময় হ'ল বিয়লিৰ খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ